আমি খংগিয়া চাহ বাগিচাৰ পৰিচালক মহোদয়ক আগতো বহুতবাৰ স্মাৰক পত্ৰৰ যোগেদি বাগিচাখনৰ যিখিনি সমস্যা আছে চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি লৈ পিনে আমি বিগত সময়ত বাৰম্বাৰ আমি স্মাৰক পত্ৰৰ যোগেদি তেওঁক জনাই আহিছোঁ কিন্তু আজি 4-5 বছৰ অতিক্ৰম কৰিলে কিন্তু তেওঁ আমাৰ যিখিনি দাবী আছিলে এই দাবীখিনি পূৰণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে সেইবাবে আজি আমি সদৌসম আদিবাসী খৰাত প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু চাহ শ্ৰমিকৰ ৰাইজৰ সহযোগত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ খংগিয়া চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ইয়াৰ দ্বাৰা পৰিচালক মহোদয় তথা বাগিচাখনৰ কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আৰু এমাহ ভিতৰত যদি এই বাগিচাখনৰ যিখিনি সমস্যা আছে ধৰি লওক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰক বা বোনাছ 20% প্ৰদান কৰক বাগিচাৰ যিখিনি পোষ্ট খালী হৈ আছে এই পোষ্টসমূহ প্ৰায় 15-20টা পোষ্ট বৰ্তমান খালী হৈ থকা দেখিবলৈ পাইছোঁ 3টা ডিভিজনত এই পোষ্টসমূহ অতি শীঘ্ৰে তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বাগিচাখনৰ যিসকল ব্যক্তি বৰ্তমান কৰ্মৰত সেই কৰ্মৰত ব্যক্তিসকলৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে তেওঁলোকক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিব লাগে সেই সংলগ্ন দাবীসমূহ আজি বাগিচাখনৰ পৰিচালক মহোদয় আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে অনাগত দিনত যদি এই সমস্যাসমূহ যদি চাহ শ্ৰমিকৰ হকে বা আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি দাবী লৈ তেওঁলোকে যদি সমস্যাসমূহ সমাধান নকৰে অনাগত দিনত আমি ইয়াতকৈ জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ পৰা কেৱল জগৰীয়া হ'ব এই বাগিচাখনৰ পৰিচালক মহোদয় লগতে বাগিচা কৰ্তৃপক্ষই আমি খংগিয়া চাহ বাগিচাৰ পৰিচালক মহোদয়ক আগতো বহুতবাৰ স্মাৰক পত্ৰৰ যোগেদি বাগিচাখনৰ যিখিনি সমস্যা আছে চাহ শ্ৰমিকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি লৈ পিনে আমি বিগত সময়ত বাৰম্বাৰ আমি স্মাৰক পত্ৰৰ যোগেদি তেওঁক জনাই আহিছোঁ কিন্তু আজি 4-5 বছৰ অতিক্ৰম কৰিলে কিন্তু তেওঁ আমাৰ যিখিনি দাবী আছিলে এই দাবীখিনি পূৰণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে সেইবাবে আজি আমি সদৌসম আদিবাসী খৰাত প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু চাহ শ্ৰমিকৰ ৰাইজৰ সহযোগত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ খংগিয়া চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ইয়াৰ দ্বাৰা পৰিচালক মহোদয় তথা বাগিচাখনৰ কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আৰু এমাহ ভিতৰত যদি এই বাগিচাখনৰ যিখিনি সমস্যা আছে ধৰি লওক চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰক বা বোনাছ 20% প্ৰদান কৰক বাগিচাৰ যিখিনি পোষ্ট খালী হৈ আছে এই পোষ্টসমূহ প্ৰায় 15-20টা পোষ্ট বৰ্তমান খালী হৈ থকা দেখিবলৈ পাইছোঁ 3টা ডিভিজনত এই পোষ্টসমূহ অতি শীঘ্ৰে তেওঁলোকে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু বাগিচাখনৰ যিসকল ব্যক্তি বৰ্তমান কৰ্মৰত সেই কৰ্মৰত ব্যক্তিসকলৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে তেওঁলোকক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিব লাগে সেই সংলগ্ন দাবীসমূহ আজি বাগিচাখনৰ পৰিচালক মহোদয় আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে অনাগত দিনত যদি এই সমস্যাসমূহ যদি চাহ শ্ৰমিকৰ হকে বা আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি দাবী লৈ তেওঁলোকে যদি সমস্যাসমূহ সমাধান নকৰে অনাগত দিনত আমি ইয়াতকৈ জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ পৰা কেৱল জগৰীয়া হ'ব এই বাগিচাখনৰ পৰিচালক মহোদয় লগতে বাগিচা কৰ্তৃপক্ষই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।